Hello everyone, welcome back to my channel. This is me, Kamran Nahar. Husband কেতিয়া ওয়াইফক ডিভোর্স কৰিব পাৰে? ডিভোর্স বিবাহ বিচ্ছেদটো এটা আইনী উপায়। হাজবেণ্ডে ওয়াইফৰ লগত কোনো পধ্যে মিলি থাকিব নোৱাৰে বিবাহৰ পিছত বা বিভিন্ন ধৰণৰ কাজিয়া পেচাল হিয়তৰ মাজত চলি থাকে, কোনো ধৰণৰ শান্তি হিয়তৰ মাজত নাই, কনজুগাল লাইফটো হিয়তৰ ভালে চলা নাই বা কিবা কাৰণত কাজিয়া লাগিলে সেই কাজিয়াটো কোনো পধ্যে শৰ্ট আউট কৰিব পৰা নাই। তেনেকুৱা ক্ষেত্ৰত হাজবেণ্ডে ওয়াইফক ডিভোর্স কৰিব পাৰে, ডিভোর্স ফাইল কৰিব পাৰে সেকশন 13 অফ হিন্দু মেৰিজ এক্টৰ মতে। ইয়াত বিভিন্ন ধৰণৰ প্ৰভিজন দিয়া আছে। যদি মেণ্টেল ক্ৰুৱেলিটি হয়, ৰিলিজন ইছ্যুজ হয়, ধৰ্ম চেঞ্জ কৰিব লাগে, ধৰ্ম চেঞ্জক লৈ বিভিন্ন ধৰণৰ কাজিয়া পেচাল হৈ থাকে, ওয়াইফজনীৰ পৰকীয়া প্ৰেম আছে বা পৰপুৰুষৰ লগত সম্পৰ্ক থকা বুলি হাজবেণ্ডে গম পায় বা প্ৰুফ দিব পাৰে, তেনেকুৱা কাৰণত হাজবেণ্ডে ওয়াইফক ডিভোর্স দিব পাৰে, ডিভোর্স ফাইল কৰিব পাৰে ফেমিলি কোৰ্টত। গতিকে তেনেকুৱা ধৰণৰ সৰু ভিডিঅ'সমূহ চাবলৈ মোৰ পেজটো ফ'ল' কৰিব আৰু যদি আপুনি মোৰ ইউটিউবত নতুন হয় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।